দেশৰ মহামহিম ৰাষ্ট্ৰপতিৰ হাতেৰে ফ্লৰেন্স নাইটেংগেল এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ নলবাৰী বৰভাগৰ বিনাপানী ডেকাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছোঁ। প্ৰথমে আমি ND24ৰ ফালৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। দেশৰ প্ৰায় 15গৰাকীকৈ মহিলালৈ এই বঁটা আগবঢ়োৱা হ'ল, অসমৰ একমাত্ৰ মহিলা হ'ল আপুনি। অনুভৱটো কেনেকৈ বঁটা লাভ কৰিছে? ধন্যবাদ আপোনালোকলৈ থাকিল। এই বঁটাটো লৈ মই বহুত গৌৰৱান্বিত হৈছোঁ। যেতিয়া বঁটাটো ল'বলৈ যাওঁ তেতিয়া যিটো এলাউন্সমেণ্ট দিছে মোৰ কৰ্মৰাজিৰ ওপৰত, মোক কিহৰ ওপৰত বঁটাটো প্ৰদান কৰা হ'ল এই কথাখিনি কৈছে। মই এখন কাণেৰে শুনিছোঁ এইখিনি কথা, নিজকে ইমান গৌৰৱান্বিত হৈছোঁ যে ইয়াত মই কোনো নাৰ্ভাছ ফিল কৰিব নালাগিব, কাৰণ অসমৰ হৈ মোক আজি ইয়াতে থিয় কৰাইছে। আৰু মোৰ যিটো কৰ্মৰাজিৰ গুণ, মই গোটেই আৰ্বান এৰিয়াত মই যিটো ইমিউনাইজেশ্যন ছাকচেছ কৰিছোঁ, গোটেই প্ৰগ্ৰেমৰ মই আঁত ধৰিছোঁ আৰু সেইকাৰণে মোক জাগৃত কৰা বুলি কৈছে। মোৰ বহুত ভাল লাগিছে সেই মুহূৰ্তত। মই নিজকে সুস্থ মগজুৰে মই এই বঁটাটো ল'বলৈ আগবাঢ়িছোঁ। আপুনি আপোনাৰ এই বঁটা লাভৰ পূৰ্বে, যিহেতু বঁটাটো 30 মে'ত ৰাষ্ট্ৰপতি ভৱনক আপোনাক প্ৰদান কৰা হ'ল ৰাষ্ট্ৰপতি ভৱনত, তাৰ পূৰ্বে আপুনি কিমান বছৰ আপোনাৰ ক্ষেত্ৰখনত সেৱা আগবঢ়ালে? মই মোটামুটি 33 ইয়াৰ্ছ কৰিছোঁ। 33 ইয়াৰ্ছ, অৰ্থাৎ 33 বছৰ কাল আপুনি সেৱা আগবঢ়ালে, তাৰপিছত এই বঁটাটো আপুনি লাভ কৰিলে? হয়, মই 23 চনত মই LSB ট্ৰেইনিঙত যাওঁ আৰু এই ট্ৰেইনিঙৰ পৰা আহি মোক আমাৰ বিষয়াসকলে আৰবানখনৰ দায়িত্ব দিলে। তেখেতসকলে ভাবিছে যে মই যিবিলাক অসুবিধা এইবিলাক মই নাইকিয়া কৰিব পাৰিম, তেনেকৈ মোক তাত কামটো কৰিব দিলে। LSB হিচাপে আৰবানখন 17টা ৱাৰ্ড মোক চাব দিলে। এই 17টা ৱাৰ্ডৰ মই গৈয়ে দেখিলোঁ যে বহুত কৰিব লগা কাম আছে, বহুত স্বাস্থ্যজনিত পিছ পৰি আছে। সেয়েহে মই প্ৰথম জইন কৰিয়ে মই নিজকে সংকল্প লৈছিলোঁ যে যিহেতু মই এটা নতুন পদত তাত মই জইন কৰিছোঁ আৰু এই নতুন পদটোৰ পৰা মই মোৰ নতুন যাত্ৰা এটা মই আৰম্ভ কৰিম। সেয়েহে মই সিদিনাখনৰ পৰা মোৰ কৰ্মৰাজিৰ যোগেদি মই গোটেইখিনি ছাকচেছ কৰিবলৈ সক্ষম হৈছোঁ। কেতিয়াবা ভাবিছিলনে এই ধৰণে আপোনালোকৰ ক্ষেত্ৰখনৰ যিটো সৰ্বোচ্চ সন্মান ফ্লৰেন্স নাইটেংগেল এৱাৰ্ড, এই ধৰণৰ এৱাৰ্ড এটা লাভ কৰিম বুলি? মই ভাবিছিলোঁ, কিন্তু এইবাৰে নহয়, মই আগতেও বহুতবাৰ কৰিছিলোঁ, কিন্তু মই পোৱা নাছিলোঁ। কিন্তু নাপালেও মই এৰি দিয়া নাছিলোঁ। মোৰ কৰ্মখিনি মই এনেকৈ আগবঢ়াই গৈছিলোঁ, ভাবিছিলোঁ যে মই আগৰ যিখিনি কৰিছিলোঁ এই বঁটাটো পোৱা নাছিলোঁ, হয়তো মোৰ কামৰ আৰু মোৰ দৰকাৰ আছে। গতিকে মই এনেকৈ ভাবিছিলোঁ যে মোৰ নিষ্ঠাৰে সততাৰে মই যিবিলাক কাম কৰি যাম, যাতে মই লেখত ল'বলগীয়া হয় আৰু মোৰ ওপৰত আপুনি আন হাজাৰজনৰ বাবে যাতে আদৰ্শ বা অনুপ্ৰেৰণাৰ উৎস হ'ব পাৰে, সেইধৰণে আপুনি নিজক সমৰ্পিত মনোভাৱেৰে আপুনি সেৱা আগবঢ়াইছে। হয়, মই তেনেকৈয়ে গৈছোঁ। দিন ৰাতি নোহোৱাকৈ, ৰ'দ বৰষুণক নেওচি মই এনেকৈ কাম কৰিছোঁ। সেই অৱস্থাটো দেখি মোৰ বিষয়াসকলে, মোৰ নলবাৰী জইণ্ট ডাইৰেক্টৰ ছাৰ আৰু আমাৰ এডিশ্যনেল ছাৰ আৰু আমাৰ অফিচৰ কৰ্মচাৰীসকলে ভাবিছিল যে মই নিষ্ঠাৰে কাম কৰি গৈ আছোঁ আৰু যাৰ ফলত অসম চৰকাৰক এই ডাটাবিলাক দিবৰ কাৰণে সক্ষম হৈছিলে। এটা ভাল লগা অনুভৱ নিশ্চয়। হয়, বহুত ভাল লগা এটা মোৰ অনুভৱ। আপোনাক পুনৰবাৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সন্তান আছে, যিহেতু এগৰাকী পুত্ৰ হিচাপে মাতৃৰ এই সফলতাত নিশ্চয়কৈ গৌৰৱান্বিত, আৰু অনুষ্ঠানত যিহেতু উপস্থিত আছিল, অনুভৱটো কেনেকুৱা অনুষ্ঠান? হয়, মই পোনপ্ৰথমে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে মাক ইমানখিনি মৰম আৰু শুভেচ্ছা দিয়াৰ বাবে। আজি তেখেতসকলৰ আশীৰ্বাদৰ কাৰণে মা আজি ইমান হৈছে। আৰু হয়, পুত্ৰ হিচাপেতো যথেষ্টখিনি গৌৰৱান্বিত হৈছোঁ, কাৰণ কিয় অসমৰ ভিতৰত মা তাত নিৰ্বাচিত হৈছে। মই জনাত অসমৰ পৰা এজনে, আৰু গতিকে মাও যথেষ্টখিনি কষ্ট কৰিছে। গতিকে মায়ে দিন ৰাত একাকাৰ কৰি ৰ'দ বৰষুণক নেওচি ডিউটিত কোনোদিন কম্প্ৰমাইজ কৰা নাছিলে। পূৰা বতাহ বৰষুণকো নেওচি তেখেতে ডিউটিত গৈছিলে। তেখেতে ক'ব গ'লে ঘৰত তেখেতে সময় নিদিয়ে, ৰাইজৰ হৈ আমাৰ ডিউটিত তেখেতে যথেষ্টখিনি কাম কৰিছিলে। আৰু পুত্ৰ হিচাপতো মই এইখিনিত যথেষ্টখিনি উৎফুল্লিত হৈছোঁ। আৰু মাৰ এই যি বঁটা পালে ফ্লৰেন্স নাইটেংগেল, গতিকে এই বঁটাটোৱে যথেষ্টখিনি মানুহক অনুপ্ৰাণিত যোগাব, যাতে মা
উদাহৰণ হৈছে মানে অসমবাসীৰ বাবে। গতিকে মাকো মানে সকলোৱে ফ'ল' কৰিব যে আমি এইটো বঁটা কেনেকৈ পাম, মানে মানে কাম কৰিলে কষ্ট কৰিলেহে মানে ফল পায়, মায়ে সেইটো মানে দেখাই দিছে গোটেই ৰাইজক। আৰু এই চাগতে মই এটা কথা আৰু আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে ক'ব খোজোঁ যে অসমৰ পৰা গ'লে, অসমৰ পৰা যেতিয়া আমি যোৱা বুলি মানে আমি কৈছোঁ, তাত এটা বিশেষ এটা সন্মান অসমবাসীৰ, মানে অসমৰ পৰা আমি মানে তাত গৈছোঁ। গতিকে মই এই চাগতে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিবই লাগিব। কাৰণ কিয় তেখেতে অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ যথেষ্টখিনি অৱদান আছে। আজি অসমীয়া হিচাপে আমি গৌৰৱান্বিত আৰু তেখেতকো ধন্যবাদ দিছোঁ। আৰু তেখেতৰ লগত আমাৰ অসমৰ আটাইগৰাকী মন্ত্ৰী বিধায়ক আৰু বিশেষকৈ মই ধন্যবাদ দিবই লাগিব আমাৰ এই সমষ্টিটোৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা ডাঙৰীয়াক। তেখেতে আমাৰ ইয়াৰ পৰা যোৱাৰ পৰা মাক ফোন যোগে খবৰ লৈ আছে, এই যোৱাৰ পৰা অহালৈকে মানে ক'ৰবাত কিবা অসুবিধা হ'লে কিবা হ'লে মোক জনাব, গোটেই বিষয়খিনি তদাৰক কৰিছে আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা ডাঙৰীয়া। মই এই চাগতে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে মাক তেখেতসকলে ইমানখিনি সন্মান বা ইমানখিনি দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। সকলো এতিয়া উৎসাহিত হৈ পৰিছে। স্থানীয় দল সংগঠনৰ প্ৰতিনিধি আছে, আছুৰ প্ৰতিনিধি এগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। এটা ভাল লগা অনুভৱ আৰু বিশেষকৈ বৰভাগ অঞ্চলৰ বাবে এটা গৌৰৱৰ খবৰ। কেৱল বৰভাগ নহয়, সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱ। তথাপিও যিহেতু বৰভাগৰ এতিয়া আছে বা বৰভাগৰ এতিয়া বৰভগীয়া হিচাপে এই এৱাৰ্ডটো এতিয়া পাইছে বা বৰভগীয়া হিচাপে এটা চিনাকি আছে, গতিকে কি ধৰণৰ অনুভৱ? আচলতে এক অসীম গৌৰৱ আমাৰ অসমবাসীৰ লগতে আমাৰ যি বৰভগীয়া হিচাপে আমি মানে গৌৰৱৰ অসীম, মানে কোনো সীমা নাই। এনেকুৱাকৈ আমি মানে আনন্দিত পাইছোঁ। আৰু আনন্দ হোৱাৰ একমাত্ৰ কাৰণ যে বাইদেউৰ যি কৰ্মৰাজিৰ দ্বাৰা তেখেতৰ যি চিনাকি আৰু তেখেতে কৰ্মৰাজিৰ দ্বাৰাই যি পাইছে সন্মান, সেই সন্মান আমি যি ৰাষ্ট্ৰীয় পৰ্যায়ত আমি দেখিবলৈ পাইছোঁ, তাক লৈ আমি নিশ্চয় উৎফুল্লিত হৈছোঁ। আমাৰ গোটেই বৰভাগবাসী বা নলবাৰীবাসী তথা অসমবাসীয়ে আজি গৌৰৱ কৰিছে আৰু বাইদেউক আগন্তুক দিনলৈ শুভেচ্ছা জনাইছোঁ। আৰু তেখেতৰ যি সাহসিকতা, তেখেতৰ যি সাহস, তেখেতৰ যি কৰ্মৰ লগত যি কষ্ট আৰু তেখেতে যি বিভিন্ন যি ব্যক্তিগত জীৱনৰ সকলো ত্যাগ কৰি তেখেতে কৰ্মত মন দি বা বিভিন্ন ধৰণে তেওঁ স্বাস্থ্যসেৱা আগবঢ়াইছে। বিভিন্ন গাঁৱে ভূঞে বিভিন্ন ভিতৰুৱা অঞ্চলত তেখেতে আমাৰ ৰোগ নিৰাময় কৰিছে বা ৰোগৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। সেই গতিকে তেখেতক আমি ধন্যবাদ জনাব লাগিব। আৰু তেখেতৰ দ্বাৰা আমি ধন্যবাদ লৈছোঁ যে এইকাৰণে যে তেখেতে আমাৰ অসমৰ পৰা গৈ অসম যি আমাৰ সোণৰ অসম বুলি যিখন অসম, আৰু তাৰ পৰা আমাৰ নলবাৰী, ইয়াত শিক্ষাৰ প্ৰজ্ঞানগৰী, যিহেতু নলবাৰীৰ পৰা বা আমাৰ বৰভাগৰ পৰা যি তেখেতে গৌৰৱ কৰি আনিছে, তাক লৈ আমি ধন্যবাদ। সকলো গৌৰৱান্বিত, নিশ্চয়কৈ সকলো গৌৰৱান্বিত। বাইদেউ, মই পুনৰ পৰা আপোনাৰ ওচৰলৈ আহিম, কাৰণ যদি দুটামান কথা আমি ভালকৈ নাপাতো আধৰুৱা হৈ ল'ব। কাৰণ আপুনি 33-34 বছৰ সেৱা আগবঢ়ালে, তাৰপিছত এই বঁটা লাভ কৰিবলৈ সক্ষম হ'ল। আপোনাৰ এই চাকৰি জীৱন চোৱাৰ আটাইতকৈ ভাল লগা মুহূৰ্ত, যিটো মুহূৰ্ত আপুনি আটাইতকৈ সৰ্বোচ্চ উজাৰি দিয়া বুলি ভাবে, তেনেকুৱা মুহূৰ্ত কিবা আছেনে? হয়, এনেকুৱা মানে কিছুমান পৰিৱেশ মই পাইছোঁ য'ত মানে মই নিজৰ কথা চিন্তা কৰিবৰ মানে সময় নহয়। মই যেতিয়া উপস্বাস্থ্য কেন্দ্ৰত কাম কৰিছিলোঁ, যেতিয়া এই বেমাৰ আহিছিলে COVID-19টোকে ধৰি কৈছোঁ মই, তেতিয়া আমাৰ এটা গ্ৰুপ আছিলে, মোৰ MPWজনো আছিলে, তেতিয়া গাড়ী মটৰো নাছিলে তেনেকৈ। MPজন কৃষ্ণকান্ত ৰাজবংশী আছিলে, তেওঁৰ বাইকখনেৰে মোক লৈ যায় আৰু প্ৰত্যেক ঘৰে ঘৰে আমি মানুহখিনিক লগ ধৰোঁ আৰু গোটেই দিনটো আমি তেনেকৈয়ে থাকোঁ। আৰু তাৰপিছত মানুহখিনিৰ মাজত আমি এনেকৈ এটা মানে সিহঁতৰ আশ্ৰয় হৈ লৈছিলোঁ, যেন আমাক তেখেতসকলে নিজৰ পৰিয়ালৰ বুলি ভাবি সিহঁতে চব নীতি নিয়মবোৰ মানি চলে। তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছিলোঁ। আপুনি এই যিটো চাকৰি জীৱনত আপুনি যিধৰণে সেৱা আগবঢ়ালে, এই বঁটাটোৰ মূল উদ্দেশ্যটোৱে হ'ল যিখিনি নাৰ্ছে বিশেষকৈ দায়বদ্ধতাৰে নিষ্ঠা সহকাৰে দিন ৰাতি একাকাৰ কৰি সকলো প্ৰত্যাহ্বান নেওচি ৰাইজৰ স্বাৰ্থত ৰাইজৰ হৈ কাম কৰিব পাৰে। গতিকে এই ধৰণৰ নাৰ্ছকে বাছি এই ধৰণৰ এটা বঁটা প্ৰদান কৰা হয়। গতিকে নিঃসন্দেহে আপুনি এই যিসমূহ ক্ৰাইটেৰিয়া বা যিখিনি যোগ্যতা, সেই যোগ্যতাখিনি আপুনি নিৰূপণ কৰি বা সেই যোগ্যতাখিনি আধাৰত আপুনি এই বঁটা লাভ কৰিবলৈ সক্ষম হ'ল। গতিকে আপোনাৰ তলত বা আপোনাৰ অনুৰ্ধৰ যিখিনি কম বয়সীয়া নাৰ্ছ আছে, তেওঁলোকক আপুনি কি আহ্বান জনাব, কি ধৰণে ৰাইজৰ বাবে সেৱা কৰাটো প্ৰয়োজন? মোৰ লগত যিখিনি ANM থাকে, যিখিনি মোৰ আশা থাকে, তেওঁলোকৰ লগত লগ লাগিয়ে মই আজি ইমানখিনি পাইছোঁগৈ। প্ৰত্যেকটো কাম কৰিবলৈ হ'লে এটা টীম লাগিব। এই টীমটো মজবুত কৰাৰ কাৰণে মোৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাটোৰে আমি আগবাঢ়িছিলোঁ। মই প্ৰতিগৰাকী
ANMকে ক'ম আৰু তেওঁলোকেও কম নাজানে, বহুত জানে। গতিকে নিষ্ঠাৰে সততাৰে কাম কৰি গ'লে যিটো কাম মানে কৰিব সেইটো নিজৰ বুলি কৰিব, নিজৰ সমস্যা বুলি যদি ভাবি লয় প্ৰত্যেকে আগবাঢ়িব পাৰিব আৰু এই বঁটাটো প্ৰদান কৰিব পাৰিব, ল'ব পাৰিব। লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু বঁটা লাভ কৰাটো ডাঙৰ কথা নহয়, কামখিনি কৰাটোহে ডাঙৰ কথা। আপোনাক এটা প্ৰতীকী অৰ্থত এই বঁটা প্ৰদান কৰা হৈছে যাতে আপোনাক দেখি আন হাজাৰজন নাৰ্ছ উৎসাহিত হ'ব পাৰে, কামত আত্মনিয়োগ কৰিব পাৰে। হয়, কাৰণ যিটো সময়ত কামখিনি কৰা যায়, নিজৰ কৰ্তব্য পালন কৰা যায়, সেইখিনি সময়ত এই বঁটাটোৰ কথাটো আহি নপৰে। কিন্তু এইটো কথা মনত ৰাখিব লাগিব, সেৱা আগবঢ়ালে স্বীকৃতি এদিন পাব। সেৱা আগবঢ়ালে স্বীকৃতি এদিন পাবই প্ৰত্যেকে। গতিকে প্ৰত্যেকে যাতে নিজৰ কামখিনি নিষ্ঠাৰে কৰি যায় আৰু আমাৰ যিবিলাক মানে বিষয়া আছে তেওঁলোকৰ যিখিনি কাম আমাৰ ওপৰত জাপি দিয়া হয়, কাৰণ আজিকালি ANM বুলি কথা নাই, LSB বুলি কথা নাই, মানে এটা কাম নাথাকে। প্ৰত্যেক ডিপাৰ্টমেণ্টৰে কি হয় মানে নিজৰ নিজৰ কাম থাকে। আমাৰ ডিপাৰ্টমেণ্টৰ আমিবিলাকে প্ৰত্যেক ডিপাৰ্টমেণ্টৰে কাম কৰিব লাগে। গতিকে প্ৰত্যেকে যাতে আমাৰ যিখিনি কৰ্মচাৰী আছে বা আমাৰ যিখিনি কৰ্মী আছে, স্বাস্থ্যকৰ্মী আছে, তেওঁলোকে কোনো কামত অৱহেলা নকৰি যাতে ভালদৰে নিজৰ সততাৰে আগবাঢ়ি যাব লাগে, মই তেওঁলোকক মানে মই অনুৰোধ জনাম যাতে তেওঁলোকে এদিন এনেকুৱা এটা পৰ্যায়ত উপনীত হয়গৈ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া আছিল বীণাপাণি ডেকা। ইতিমধ্যে দৰ্শকসকলে শুনিবলৈ পালে কিধৰণে তেখেতে সুন্দৰকৈ নিজৰ কৰ্ম অভিজ্ঞতাখিনি সদৰি কৰিলে, কিধৰণে বঁটা প্ৰদান অনুষ্ঠানত যি অভিজ্ঞতাৰ সন্মুখীন হ'ল সেই অভিজ্ঞতা তেখেতে বৰ্ণনা কৰিলে আৰু এই ধৰণে ফ্লৰেন্স নাইটিংগেল এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নলবাৰী বৰভাগৰ এইগৰাকী বীণাপাণি ডেকাই ND24ৰ জৰিয়তে সদৰ কৰিলে নিজৰ মনৰ ভাৱ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।